নমস্কাৰ এটি বিশেষ বাতৰিলৈ নিউজ নাওৰ ষ্টুডিঅ'ত মই মুকেবুল সিং দেৰগাঁও পঞ্চায়ত নিৰ্বাচনত ভাৰতীয় জনতা দলৰ বৃহৎ জয়লাভ নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন দেৰগাঁৱত পঞ্চায়ত নিৰ্বাচনত ভাৰতীয় জনতা দলৰ বৃহৎ জয়যাত্ৰা দেৰগাঁৱত বিজেপিৰ বৃহৎ জয়যাত্ৰালৈ ইন্ধন যোগাই 12 নং দেৰগাঁও জিলা পৰিষদৰ অন্তৰ্গত 64 নং বৰুৱা বমন গাঁও পঞ্চায়তৰ আঞ্চলিক পঞ্চায়ত পদৰ এজিপি বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী পবিত্ৰ হাজৰিকাই তেওঁৰ প্ৰতিদ্বন্দ্বী কংগ্ৰেছ প্ৰাৰ্থীক 886টা ভোটৰ ব্যৱধানত হৰুৱাই জয়লাভ কৰে। নমস্কাৰ, মোৰ নাম পবিত্ৰ হাজৰিকা। বুঢ়াবন গাঁৱৰ পৰা পদুম ফুলৰ ভাৰতীয় জনতা পাৰ্টীৰ সহযোগত এ পি মেম্বাৰ খেলিছিলোঁ। জয় হ'ল। কিমানটা ভোটত জয় হ'ল? 886টা ভোটত জয় হৈছোঁ। আপোনাৰ প্ৰতিদ্বন্দ্বী কোন আছিল? আমাৰ প্ৰতিদ্বন্দ্বী কংগ্ৰেছৰ আছিলে। ৰাইজৰ হৈ আপুনি কি ক'ব? ৰাইজৰ হৈ মই প্ৰথমে আমাৰ বুঢ়াবন গাঁও পঞ্চায়তৰ সকলো জনসাধাৰণকে আমাৰ ভোটাৰ সকলো ৰাইজকে মই ধন্যবাদ জনাইছোঁ। তেওঁলোকে মোক বহুমূলীয়া ভোট কৰি পেলাই জয়যুক্ত কৰালে। দেৰগাঁৱৰ পৰা নৱজ্যোতি ভৰালীয়ে যুগুতাই পঠিওৱা এক বিশেষ প্ৰতিবেদন নিউজ নাও।